everyone, welcome back to Legal Cluster. Azir ei video tour cover photo khon dekhi apunaleke hoyto asorit hoise je Legal Cluster OGP bondho hoi jabo niki ba Legal Cluster aru kunu dhoronor amak online guidance program ag nobrohai niki ba Legal Cluster etu bostu kiyo bondho korise aru ketia ako reopen koribo ei gutekhini prosnor honmukhin apunaleke aji hoboi karon moi video tut tenekoi moi upload jehetu korisu aru etur babe moi prothome apunaleke kobo bisaru je Legal Cluster online guidance program আৰম্ভ কৰিছিলে জানুৱাৰী মাহত জানুৱাৰী 17 তাৰিখে আৰু আমি তেতিয়াই আপোনালোকক কৈছিলো যে আমাৰ ফালৰ পৰা এটা 12 মহিয়া গাইডেন্স থাকিব গাইডেন্সটো অল যেতিয়ালৈকে আপোনালোকে এক্সাম ক্ৰিয়েট নকৰে ক্ৰ্যাক নকৰে তেতিয়ালৈকে গাইডেন্সটো থাকিব কিন্তু এটা 12 মহিয়া আমাৰ এটা টাৰ্ম থাকিব যত আমি আপোনালোকক ফুল ফ্লেজেডলি গাইডেন্স দিম আৰু ফুল ফ্লেজেডলি আপোনালোকক আমি নোটস দিম আমি শিকাম আমি পঢ়াম আৰু যিখিনি দৰকাৰ সেইখিনি আমি বুজাম প্ৰিলিমছ আৰু মেইনছৰ বাবে আমি এক্সট্ৰা কৈ প্ৰিপেয়াৰ কৰাম এই গুটেখিনি তেনেকৈ চলিলে এই গুটেখিনি কোৱাৰ পিছত মই তেনেকৈ চলিলে চলাৰ পিছত এতিয়া যেহেতু 12 মাহৰ এটা আমি টাৰ্ম দিউ ৰাইট কাৰণ এটো এক্সাম এনেকুৱা এক্সামিনেশন হয় যাক আপুনি 3-4 মাহত পঢ়ি শেষ কৰিব নোৱাৰে যেহেতু আমাৰ বহুত কেখন পেপাৰছ আছে আৰু ল পেপাৰছ গতিকে সেকশনছ বহুত আছে আৰ্টিকলছ বহুত আছে পঢ়িবই লাগিব তো হেতু কাৰণে আমি তেনেকৈ স্টাৰ্ট কৰিলো আৰু এতিয়া এইটো বছৰৰ বাবে হয়তো জুলাই বেচটো এটা লাষ্ট বেচ হ'ব যেটো মই OGP ৰ বাবে লম আৰু তাৰ পিছতে যদিও মই ভৱিষ্যতে লব লগা হয় এইটো বছৰত তেতিয়া হলে মই আৰু 3-4 মাহৰ গ্যাপতহে লম গতিকে জুলাই পিছত হয়তো 3 মাহ 4 মাহ বা 5 মাহো পৰিব পাৰে আৰু হয়তো অহা বছৰ জানুৱাৰী পৰা এটা নতুন আকৌ 2026 ৰ বাবে মই প্ৰিপেয়াৰ কৰাবৰ বাবে বেচ লব পাৰো কিন্তু 2025 ৰ বাবে যেটো মই প্ৰিপেয়াৰেচনৰ এটা ষ্ট্ৰেটেজি বনাইছিলো মই মোৰ ফালৰ পৰা সেইটো ফালৰ পৰা এতিয়া 12 মাহৰ যেটো টাৰ্ম হয় হেতু অহা বছৰ জুলাইত শেষ হৈ যাব আৰু পসিবিলিটি থাকে যে এক্সাম ধৰক পাতিবও পাৰে জুলাই আগত গতিকে সেই হিচাপ এটা ধৰিহে মই মোৰ ফালৰ পৰা এটা হিচাপ ধৰি কোনো ধৰণৰ ইয়াত মই কাৰো পৰা একো ধৰণৰ ধৰক নটিফাই মই হোৱা নাই যে এক্সাম কেতিয়া হ'ব কি কথা কাৰণ এটো কমপ্লিটলি হাই কোৰ্টৰ বেচিছৰ ওপৰত কথা ৰাইট মই জাস্ট নিজেহে ভাবিছো যে অহা বছৰ জুলাইলৈকে মই পঢ়াই আকৌ 2-3 মাহ ধৰক ৰিভিজন দিয়াব লাগিব গতিকে সেই বস্তুটো ভাবি পেলাই মই এইবাৰৰ বেচটো এটা লাষ্ট বেচ বুলি ভাবু 2025 ৰ বাবে লিগ্যাল ক্লাষ্টাৰৰ ফালৰ পৰা আৰু হেহে 2025ত 5ৰ বাবে ক্ৰ্যাক কৰিবৰ কাৰণে বা প্ৰিপেয়াৰ কৰিবৰ কাৰণে যি সকলে আপোনালোকে লিগ্যাল ক্লাষ্টাৰৰ অনলাইন গাইডেন্স প্ৰগ্ৰাম জয়েন কৰিব বিচাৰে সেই সকলে WhatsAppত কন্টাক্ট কৰিব 8486211616 এই নম্বৰটোত আপোনালোকে WhatsAppত এটা হাই আৰু OGP লিখি দিলে আমি আমাৰ ফালৰ পৰা আমাৰ টিম মেম্বাৰছে আপোনালোকক কল কৰিব উইদিন 24 to 48 আৱাৰ্স আৰু সেই কলতে আপোনালোকৰ লগত কথা পতা হ'ব ৰিগাৰ্ডিং ইওৰ প্ৰিপাৰেচন ৰিগাৰ্ডিং দ্য ষ্ট্ৰেটেজি এণ্ড ৰিগাৰ্ডিং the possibility of how can you prepare for the examination এইখিনি কথা হে কলটোতে পতা যাব এতিয়া হু লিগ্যাল ক্লাছৰ লাষ্ট বেচ কিয় হল এটো সো হেতু কথা মই অলৰেডি কৈছে বাৰু কিয় হল দ্বিতীয়তে হৈছে যে লিগ্যাল ক্লাছৰ আৰু বেচ উলিয়াব নে নলিয়া ভৱিষ্যতে উলিয়াব লগা হলে মই অলৰেডি মেনশন কৰিছো 3-4 মাহৰ এটা গ্যাপত হয়তো উলিয়াম কাৰণ আমাৰ ফালৰ পৰা লিগ্যাল ক্লাছৰ ফালৰ পৰা অনলাইন গাইডেন্স প্ৰগ্ৰাম নাথাকিলেও নতুন আমি কিবা ধৰণৰ বেলেগ ধৰণৰ এটা প্ল্যান ভাবিও আছো গতিকে সেই প্ল্যানৰ ওপৰত আমাৰ টিমে কাম কৰি আছে যেতিয়া সেই কামখিনি হৈ যায় অফিচিয়ালি তাৰ পিছতে আমি নতুনকৈ আকৌ বেলেগ প্ল্যান আমি উলিয়াম যেটো হয়তো গ্ৰেড 1 ৰ বাবে আমি ভাবিছো আৰু ক্র্যাশ কোর্স ভাবিছো প্ৰিলিমছৰ বাবে অকল প্ৰিলিমছৰ বাবে তেনে ধৰণৰ আমি ক্র্যাশ কোর্স ভাবিছো যে যেতিয়া আমাৰ অফিচিয়ালি কামখিনি হৈ যাব তেতিয়া আমাৰ ফালৰ পৰা আকৌ এডভাৰটাইজমেন্ট যাব ইউটিউবত আপোনালোকে জয়েন কৰিব পাৰিব বাই দ্য ৱে এটো যেটো অনলাইন গাইডেন্স প্ৰগ্ৰাম হয় ইয়াৰ বিষয়ে অলপ কোন যি সকলে অলৰেডি জানে আগৰ ভিডিও চাইছে মোৰ সেই সকলে জানে অনলাইন গাইডেন্স প্ৰগ্ৰাম কি হয় অনলাইন গাইডেন্স প্ৰগ্ৰাম এটা প্ৰগ্ৰাম হয় যেটো লিগ্যাল ক্লাষ্টাৰৰ ফালৰ পৰা আগবঢ়োৱা হয় আৰু সেই প্ৰগ্ৰামটো 12 মাহৰ এটা কোৰ্স হয় 12 মাহৰ এটা টাইম পিৰিয়ড হয় আৰু সেই টাইম পিৰিয়ডটো এটো এটা কোচিং নহয় কোচিংত যেনেকৈ আপোনালোকে গলে ক্লাস কৰিলে তাৰ পিছতে আপোনালোকক কোচিং শেষ হোৱাৰ পিছত বা মাহেকত দুটা টেষ্ট লৈ দিছে বা ধৰক কোচিং শেষ হোৱাৰ পিছত ক্লাস টেষ্ট লৈছে মক টেষ্ট লৈছে তেনে ধৰণে চলে কিন্তু লিগ্যাল ক্লাছৰ আপোনালোকৰ কোনো ধৰণৰ ক্লাसेছ নহয় কোনো ধৰণৰ অনলাইন আপোনালোকে বহি এনেকে টিভিত চোৱাদি ক্লাसेছ চাব নালাগে লিগ্যাল ক্লাছৰ কমপ্লিটলি এটা বেলেগ প্ল্যাটফৰ্ম হয় এই প্ল্যাটফৰ্মটোত আমাৰ থাকে প্ৰথম প্ল্যান আমাৰ ক্লাস নহয় আমাৰ প্ৰথম থাকিব প্ল্যান আৰু ষ্ট্ৰেটেজি এটা প্ল্যান আৰু এটা ষ্ট্ৰেটেজি আমাৰ ফালৰ পৰা আমি তৈয়াৰী কৰো আৰু হেতু আমি আপোনালোকক পাৰ উইককে আমি শেয়াৰ কৰো বা মান্থে আমি শেয়াৰ কৰি গৈ থাকো সেই উইকলি যেটো আমাৰ প্ল্যান থাকিব বা 10 দিনীয়া প্ল্যান থাকিব সেই প্ল্যানটোত এখন সিলেবাস থাকিব এখন পেপাৰ থাকিব এখন বা দুখন পেপাৰ থাকিব সিলেবাস থাকিব আৰু আপোনালোকে সেই মতে সেই সিলেবাসটোৰ মতে আপোনালোকে
পাৰ ডে আপোনালোকে নোটছ পাব যেতিয়ালৈকে সেই সিলেবাসটো ধৰক শেষ নহয় যদি সিলেবাসটো 10 দিনীয়া ধৰক টপিক আছে 4টা তেতিয়াহলে এদিন দুদিনৰ মুৰে মুৰে দিম কিন্তু মই বস্তুটো চাই লওঁ বিশেষকৈ মোৰ পাৰ্টটো মোৰ অকল ল পাৰ্টটোহে মই চাওঁ গতিকে মোৰ পাৰ্টটোত মই চাই লওঁ যে কেনে ধৰণে আপোনালোকে প্ৰিপেয়াৰ কৰিব পাৰিব ইংলিশৰ তেনেকৈ ক্লাছ হ'ব অসমীয়াৰ হ'ব জিকে হ'ব কাৰেণ্ট এফেয়াৰ্স হ'ব গোটেইখিনি বস্তু আমি কভাৰ কৰোঁ এতিয়া আহোঁ মূল কথাটোলে হেতু হৈছে যে আমাৰ ক্লাছৰ টাইমিং কি যেটো আপোনালোকৰ আটাইতকৈ বেছি প্ৰশ্ন সোধে এটোৰ ওপৰতে মেম ক্লাছৰ টাইমিংটো কি আমাৰ ক্লাছৰ কোনো টাইমিং নাথাকে আমি নোটছ আমি বিশেষকৈ মেইনছৰ বাবে আমি পিডিএফ শেয়াৰ কৰোঁ আৰু পিডিএফৰ বাহিৰেও যিসকলে মোক খুধে এক্সট্ৰাকে কিবা কোৱেশ্চন খুধে বা পিডিএফখন বুজি পোৱা নাই সেই সকলক মই পাৰ্সোনালি ফোন কৰি বুজাও আৰু দ্বিতীয়তে হৈছে প্ৰিলিমছৰ বাবে আমি ভিডিও শেয়াৰ কৰোঁ এয়া ৰেকৰ্ডেড ভিডিওছ থাকে আপোনালোকে লিংকত গৈ চাব পাৰে অন ইয়োৰ প্ৰিফাৰেড টাইম এনেকুৱা কোনো টাইম নাই যে আপুনি এতিয়াই চাব লাগিব নিজৰ যেটো প্ৰিফাৰেড টাইম হয় সেই টাইমৰ মতে আপোনালোকে ভিডিওখিনি চাই সেই ভিডিওটোৰ পৰা আপোনালোকে যেটো বস্তু শিকিছে আপোনালোকে নোট কৰিব লাগিব আৰু আপোনালোকে এক্সাম দিব লাগিব এতিয়া হৈ গ'ল নোটছ কেনেকৈ বনাম ৰিগেল ক্লাছৰ থাকি নোটছ কেনেকৈ বনাম গতিকে যিখিনি পিডিএফছ আপোনালোকে প্ৰথম কথা হৈছে যে আপোনালোকে একদম ইজিলি ল'ব বস্তুটো আপোনালোকে দুটা ভাগত ভাগ কৰিব যিকোনো এখন পেপাৰ সাপোজ মই আপোনালোকক আজিৰ পৰা পঢ়াইছো কন্ট্ৰেক্ট আপোনালোকে দুখন পেপাৰ ললে এখন প্ৰিলিমছ এখন মেইনছ প্ৰিলিমছৰ বাবে আপোনালোকে ভিডিও চাব এটা বা দুটা বা তিনটা ভিডিও থাকে সো ভিডিও চাব চাই নোটটো বনাই গ'ল মুখস্থও কিন্তু হৈ গ'ল মনতো কিন্তু থাকি গ'ল সেইটোই হৈছে প্ৰিলিমছৰ পঢ়াৰ পদ্ধতি আমাৰ লিগেল ক্লাছৰ ফালৰ পৰা আৰু মেইনছৰ বাবে যিখিনি মই পিডিএফ শেয়াৰ কৰোঁ সেই পিডিএফতে অলমোষ্ট গোটেই বস্তুখিনি থাকে যদি পাৰিছে প্ৰিন্ট আউট কৰিছে নাইবা আপোনালোকে লিখিও ল'ব পাৰে তো অলমোষ্ট সেইখিনি বস্তু থাকে যিখিনি এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয় সেইখিনি বস্তু থাকে সো তেনেকৈ আপোনালোকে পঢ়িব লাগিব দ্বিতীয়তে হৈছে টেষ্ট হাউ টু এপিয়াৰ ফৰ দ্য টেষ্টৰ আমাৰ কোনো টাইম নাথাকে যিহেতু আমাৰ টিচাৰ্ছে আপোনালোকক এটা সময় দিব ধৰক ৰাতিপুৱা 5টাৰ পৰা গধূলি ৰাতি 11টালৈকে কোনোবাই দিব ৰাতিপুৱা 6টাৰ পৰা ৰাতি 10টালৈকে এই টাইমটোৰ ভিতৰত আপোনালোকৰ যেটো প্ৰিফাৰেড টাইম হয় যে ৰাতিপুৱা 6টাৰ পৰা গধূলি 11টালৈকে আপুনি কোনটো সময়ত পৰীক্ষাটোৰ বাবে 2 ঘণ্টা উলিয়াই বহি লিখিব পাৰিব আপোনাৰ সেই সময়টোতে আমাৰ ফালৰ পৰা কোৱেশ্চন পেপাৰ সেন্ড কৰা হয় আৰু আপোনালোকে সেই কোৱেশ্চন পেপাৰৰ আনসাৰ লিখি নেট অফ থাকিব লাগিব ডেটা অফ থাকিব লাগিব কাৰণ আমাৰ টিচাৰৰ ফালৰ পৰা মেছেজ গৈ থাকিব চেকিং এনেকৈ মেছেজ গৈ থাকে গতিকে হেতু ডেলিভাৰ হ'ব নালাগিব আৰু আপোনালোকে সেই সময়খিনিতে লিখি 2 ঘণ্টাৰ পিছত বা 3 ঘণ্টাৰ পিছত যিমান ঘণ্টাই হওক এক্সামটো লিখি পেলাই আপোনালোকে পেপাৰখন সেন্ড আস বেক কৰিব লাগিব অন দ্য সেম WhatsApp নম্বৰ যেটো নম্বৰ আপোনালোকক প্ৰভাইড কৰা হ'ব লিগেল ক্লাছৰ আৰু সেই নম্বৰটো আপোনালোকে প্ৰভাইড কৰাৰ পিছত সেন্ড কৰাৰ পিছত আপোনালোকে সেন্ডিং কৰিব লাগিব পিডিএফত সেই চেকিংটো হ'ব উইদিন 24 to 48 আৱাৰ্স আমাৰ 48 আৱাৰ্স টেট টাইম হয় তাৰ ভিতৰতে আপোনালোকৰ কোৱেশ্চনৰ আনসাৰ চেক হ'ব আৰু আপোনালোকক মাৰ্কস দিয়া হ'ব এতিয়া প্ৰশ্নটো হ'ল অকল মাৰ্কসে দিয়া হ'ব নেকি মাৰ্কসে অকল নহয় সেই যেটো যদি পেপাৰখন প্ৰিলিমছ হয় তেতিয়াহলে আপোনালোকক শুদ্ধ আনসাৰখিনি যিখিনি আপোনালোকে ৰং কৰিছে সেই শুদ্ধ আনসাৰখিনি পঠিওৱা হ'ব আৰু লগতে আপোনালোকক এক্সপ্লেইন কৰা হ'ব যদিহে দৰকাৰী যদিহে আপোনালোকে কয় যে এগিটা আনসাৰ মোৰ ভুল হৈছে কিন্তু মই বুজি পোৱা নাই মোৰ কিয় ভুল হ'ল বা মেম এই আনসাৰটো কেনেকৈ আপোনাৰটো শুদ্ধ হ'ল বা কেনেকৈ এটো শুদ্ধ আনসাৰ হ'ল তেতিয়াহলে সেই আনসাৰটো কেনেকৈ শুদ্ধ হ'ল কমপ্লিটলি আপোনালোকক ভালকৈ নলেজ এটা দি পেলাই আপোনালোকক বুজোৱা হ'ব আৰু মেইনছৰ যিখন পেপাৰ হ'ব সেইখন যিখন আপোনালোকে লিখিব সেইখন চেকিং কৰাৰ পিছত আপোনালোকলে চেকিং কৰাৰ পিছত আপোনালোকটো পঠিয়া হ'বই সেন্ড ইউ বেক কৰা হ'বই আৰু তাৰ পিছতে সেই পেপাৰখনৰ কমপ্লিট ৰিভিউ আমি ভয়েস মেসেজেৰে আপোনালোকক দিও যে আপোনালোকে তাত আৰু কি ইমপ্ৰুভ কৰিব আছে কি কৰিবলৈ আছে পাৰ কোৱেশ্চন আমি চাইছে আপোনালোকক ৰিভিউ দিও গতিকে এটোৱে হৈছে আমাৰ পঢ়াৰ ষ্ট্ৰেটেজি হেতিয়া আহো প্ল্যান আৰু ষ্ট্ৰেটেজিৰ ওপৰত ষ্ট্ৰেটেজি বুলি ক'লে মানুহৰ এটা ভয় যে কি ষ্ট্ৰেটেজি আমি লম কি প্ল্যান লম কি কৰিম গতিকে এই যেটো চিন্তা যে আমি প্ৰথমতে কি পঢ়িম কোনখন পেপাৰ পঢ়িম কেনেকৈ পঢ়িম কি কৰিম 8খন ল পেপাৰ ইংলিশ জিকে অসমীয়া কাৰেণ্ট এফেয়াৰ্স কি পঢ়িম এটোতে মানুহ হৈ যায় ব্ল্যাঙ্ক পুৰা ব্ল্যাঙ্ক আৰু এই ব্ল্যাঙ্কটো আমি ফিল কৰিম সো আপোনালোকৰ যেটো ব্ল্যাঙ্কনেস আহে হেতু বস্তু আমি ফিল কৰিম আমি আপোনালোকক প্ল্যান দিম সেই প্ল্যানৰ মতে আপোনালোকে গলে হয় বিশ্বাস ৰাখিব নিজৰ ওপৰত আৰু লিগেল ক্লাছৰ ওপৰত যে যেনে ধৰণে নহলেও লৰালৰিত কোনো কাম নকৰো লৰালৰিত কোনো বস্তু কোনো প্ৰিপাৰেচন ভাল নহয় ইনফেক্ট লৰালৰিত যদি আপুনি মাছৰ জোল অকনো বনাই বা ফুলকবিৰ যদি তৰকাৰী অকনো বনাই হেয়াও টেস্টি নহয় চাবচোন ধৈৰ্যৰে ভালকে মন পুতি আপুনি যদি খানাও বনাই হেয়া লাগিলে আলু পিটিকা ভাতে হওক টেস্টি কিন্তু হয়
তেনেধৰণে পঢ়াটো একেই আপুনি ধৈৰ্যৰে ভালকৈ খুঁটিনাটি মাৰি যেতিয়া পঢ়িব বস্তুটোক যেতিয়া নিজে ভাল পাব ভাল পাই পঢ়িব আণ্ডাৰষ্টেণ্ড কৰিব সেই বস্তুটোৰ ওপৰত লিখিবলৈ সক্ষম হ'ব আৰু মাইণ্ড মেপ লগাব যিবিলাক মাইণ্ড মেপৰ কথা মই আপোনালোকক OGPত আহিলে ক'ম যে কেনেকৈ মানুহে মাইণ্ড মেপ ৰাখিব লাগে সেই মাইণ্ড মেপ যেতিয়া লগাব তেতিয়া আপোনালোকে গম পাব হাউ টু আনসাৰ এ কুৱেশ্যন হাউ টু গেট ক্ৰেক অন দিছ প্ৰিলিমছ কেনেকৈ আপোনালোকে ক্ৰেক কৰিব এই গোটেই বস্তুখিনি আহে তাৰ ওপৰত লগতে মক টেষ্ট যেটো আপোনালোকৰ এক্সামৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট হয় সেই মক টেষ্টটো আমাৰ আপোনালোকে OGP জয়েন কৰাৰ 10 দিনৰ পিছৰ পৰা আৰম্ভ হয় গতিকে সেই মক টেষ্ট দিওঁতে এটা টাইমত এনেকুৱা হৈ যায় যে আপোনালোকৰ বাবে 100 মাৰ্কছৰ এখন পেপাৰ লিখাটো ইজি কথা আপোনালোকক যদি ঘপককে এটা কোৱেশ্চন ফুটো হোৱাট ইজ ডক্ট্ৰিন অফ ইলেকশ্যন আপোনালোকে আনসাৰ কৰিবলৈ একদম ইজি হৈ যায় এটা ট্ৰান্সফাৰ প্ৰপাৰ্টি এক্টৰ সেকশন 35 হয় ডক্ট্ৰিন অফ ইলেকশ্যন অমুকটো হয় অমুকটো কেছ ল ৰাইট গতিকে যেতিয়া আপোনালোকে বস্তুটো বাৰে প্ৰতি পঢ়িব বস্তুটোক আপোনালোকে পৰীক্ষা দি থাকিব চাই থাকিব পৰীক্ষা দিয়া মানে পঢ়া তেতিয়া আপোনালোকৰ বস্তুটো ক্লিয়াৰ হৈ যায় এতিয়া আহো পৰীক্ষা মক টেষ্ট কিয় পাতো মক টেষ্ট নাপাতিলেও হৈ যায় মেম PDF দি দিব নোটছ দি দিব হৈ গল আমি এক্সামৰ টাইমত পঢ়িলম ৰাইট বহুত মানুহে এনেকৈ ভাবে কিন্তু এটো এটা ৰং কনসেপ্ট হয় আপোনালোকে যদি ভাবে যে এক্সামৰ টাইমত পঢ়িলম নটিফিকেশন দিয়কচোন বাৰু নটিফিকেশন নিদিয়াকেনো কিয় প্ৰিপেয়াৰ কৰিব লাগে এইটো এটা কমপ্লিট ৰং কনসেপ্ট এইটো কাৰণে ৰং কনসেপ্ট এক্সামৰ নটিফিকেশন দিয়াৰ পিছত সেই সময়খিনি আমাক জুডিচিয়াৰিয়ে দিয়ে ৰিভাইজ কৰিবলৈ গতিকে ৰিভিজনৰ সময়ত আমি যদি মুখস্থ কৰো পঢ়ো কিতাপ খুলো নতুনকৈ চাও তেতিয়া হলে কেনেকৈ পাস কৰিম হেহে আমাৰ ম্যাক্সিমাম ষ্টুডেন্টে কি কৰে প্ৰিলিমছ আৰু মেইনছ ফেল কৰি যায় যাৰ কাৰণে তেওঁলোকৰ নিজৰে লছ হয় এটা বছৰ ইনে গুচি যায় গতিকে আমি যদি প্ৰিপেয়াৰ হৈ থাকো আমি যদি আগৰ পৰা প্ৰিপেয়াৰ হৈ থাকো এক্সামৰ নটিফিকেশন অহাৰ আগৰ পৰা যদি আমি প্ৰিপেয়াৰ হৈ থাকো তেতিয়া হলে আমাৰ হাতত এটা মজবুত এখন তৰৱাল থাকিব যে হা আমাৰ ওচৰত এখিনি এতিয়া আছে এতিয়া আমি ৰিভিজন কৰিব লাগে তাৰ মানে আমি প্ৰিপেয়াৰেচন নহয় প্ৰিপেয়াৰ কৰিব লাগিব এক্সামৰ নটিফিকেশনৰ আগত যিখিনি প্ৰিপেয়াৰ কৰো সেইখিনি প্ৰিপেয়াৰ আৰু এক্সামৰ নটিফিকেশনৰ পিছত কিন্তু এক্সামৰ আগত যিখিনি প্ৰিপেয়াৰ কৰো সেইখিনি প্ৰিপেয়াৰেচন সো আমি প্ৰিপেয়াৰ কৰি আমি প্ৰিপেয়াৰেচন কৰিব লাগিব সেইটোৱে হৈছে গোটেই ফান্ডাটো ম্যাক্সিমাম ষ্টুডেন্টে প্ৰিলিমছত বেয়া কৰাৰ ৰিজন এটোৱে হয় যে তেওঁলোকে কোনো ধৰণৰ প্ৰিপেয়াৰেচন আগৰ পৰা নকৰে এক্সামৰ নটিফিকেশন দিলে মানে তেওঁলোক অন দা ফ্লো প্ৰিপেয়াৰ কৰে সেইটো বস্তু এটা ৰং কনসেপ্ট হয় যাৰ কাৰণে মেইনছত থাকি যায় বা প্ৰিলিমছ ক্লিয়াৰ নকৰে হেহে অনলাইন গাইডেন্স প্ৰগ্ৰামে যেটো ভাবে যে যেহেতু 12 মান্থছ লাগিব আৰু বহুত দিন আমি এতিয়া ৰব নোৱাৰো গতিকে মই ভাবিছিলো যে এবাৰ বেচটো মই হয়তো জুনৰ 15 বা 20 পৰা ষ্টাৰ্ট কৰিম কিন্তু নহয় আমি জুনৰ 10 তাৰিখৰ পৰা এই যেটো OGP হয় এই OGP আমি বেচটো ষ্টাৰ্ট কৰিম আৰু আমাৰ এডমিশন লোৱাৰ প্ৰসিডিউৰ খিনি এডমিশনছ খিনি বন্ধ হ'ব জুনৰ 5 তাৰিখে জুলাই 5 তাৰিখে জুলাই 10 তাৰিখৰ পৰা আমি ষ্টাৰ্ট কৰিম আৰু জুলাই 5 তাৰিখলৈকে আমি এডমিশনছ খিনি লম হেহে যিসকলে এডমিশন লবলৈ মন বা তেওঁলোকে ভাবিছে যে OGPত আহি বিশ্বাস এটা কৰি মেডামক লগতে লিগেল ক্লাষ্টাৰক যদি এটা বিশ্বাস কৰি আপোনালোকে ভাবে যে প্ৰিপেয়াৰেচন কৰিম তেতিয়া হলে আপোনাক মোস্ট ওয়েলকাম আহিব পাৰে আৰু আপোনালোকৰ কথা পতা হ'ব সেইমতে আৰু লগতে আৰু এটা কথা কওঁ যিসকলে ভাবে যে নাই ট্ৰাই এটা কৰি চাও ইনে দি চাওচোন বাৰু এনেকুৱা ষ্টুডেন্ট প্লিজ লিগেল ক্লাষ্টাৰ আপোনালোকৰ কাৰণে হেতু মানে কাৰেক্ট প্লেটফৰ্ম নহয় বুলিয়ে মই ভাবো কাৰণ আমাৰ ইয়াত ট্ৰাই বুলি কোনো শব্দ নাই আৰু লগতে ট্ৰাই কৰা এক্সপেৰিয়েন্স বা ট্ৰাই কৰা ষ্টুডেন্টছক মই একচুয়ালি অকনমান দিগদাৰ পাওঁ তেওঁলোকক আগবঢ়াই লৈ যাবলৈ কাৰণ যেহেতু তেওঁলোকৰ সেই ট্ৰাই বস্তুতে তেওঁলোকক ৰখাই ধৰে মোক এনেকুৱা ষ্টুডেন্টছ লাগে যিসকলে নিজৰ ওপৰত বিশ্বাস লিগেল ক্লাছৰ ওপৰত বিশ্বাস যে পাৰিব আৰু যিসকলে ভাবে যে মই কষ্ট কৰিব পাৰিম মই এক বছৰ এটা দিব লাগে আৰু ঢেৰ বছৰ মই দিব নালাগে এই এক বছৰতে মই উলাম মই কষ্ট কৰিম মই পাৰিম মই যেনেকে ৰাতিপুৱা 4টাতে উঠি আপোনালোকৰ বাবে মই পঢ়ো আপোনালোকক পঢ়াবলে ঠিক তেনেকে আপোনালোকো যাতে ৰাতিপুৱা উঠে পঢ়ে বা ৰাতি হলেও দেৰিকে পঢ়ে সেই বস্তুখিনি মই বিচাৰো মোৰ এই এক্সপেৰিয়েন্স খিনিৰ মাজত এটা শক্তি থাকক যেটো শক্তি মই মোৰ গাত আছে বুলি ভাবো যে মই কষ্ট কৰিব পাৰো সেই কষ্ট কৰিব পৰা এটা শক্তি থাকক আৰু যদিও নাথাকে তেওঁলোকক আগুৱাই নিয়াটো তেওঁলোকক ইনস্পায়াৰ কৰাটো মোটিভেট কৰাটো হেতু মোৰ দায়িত্ব বুলি মই ভাবিয়ে মই আগবঢ়াই নিও আজিৰ এই ভিডিওটো ইমানতে যিসকলে জয়েন কৰিব বিচাৰে আপোনালোকে কন্টাক্ট কৰিব 8486211616 নম্বৰত আমি আপোনালোকৰ লগত তেতিয়াই কন্টাক্ট কৰিম অভাৰ টেলিফোন থ্যাংক ইউ ফৰ ওয়াচিং আৰু এনে ধৰণে আৰু কিবা যদি আমাৰ প্ল্যানছ থাকে আমি ইউটিউবৰ জৰিয়তে আপোনালোকক জনাম নমস্কাৰ